নমস্কাৰ মই উৎপল ডেকা এইবাৰ গ্ৰেড 4 এডিআৰই 8 আৰু 10 লেভেল দুইখন পেপাৰতে জেনেৰেল নলেজৰ পৰা 30 মাৰ্ক আহিব আনহাতে সোশ্যাল ষ্টাডিৰ পৰা যেটো সাবজেক্ট এবাৰ নতুনকে ইনক্লুড হৈছে 30 মাৰ্ক আহিব সোশ্যাল ষ্টাডিৰ আপোনালোকে মোৰ তাত কমন নোটৰ পিডিএফ পাই যাব সেই পিডিএফটি পঢ়িলে আপোনালোকৰ যথেষ্টখিনি কমন আহি যাব এক্সামত সোশ্যাল ষ্টাডি 30 মাৰ্কৰ আৰু আপোনালোকে অন্যান্য ক্লাস 6 আৰু 8ৰ সমাজ বিজ্ঞান কিতাপ দুখন পঢ়িব লাগিব ৰিজনিংৰ পৰা 35 মাৰ্ক আহিব 2022 তো 35 মাৰ্ক আহিছিলে আনহাতে ইংৰাজীৰ পৰা 15 মাৰ্ক আহিব ইংৰাজীৰ 15 মাৰ্কটো পাবলৈ আপোনালোকে মোৰ কমন ইংলিশ গ্ৰামাৰৰ পিডিএফটো পঢ়িলে হৈ যাব তাৰ পৰাই সকলোখিনি হৈ যাব তাৰ পৰাই আহিব আনহাতে ৰিজনিংৰ আপোনালোকে যি 35 মাৰ্ক আহিব তাৰ বাবে বিজ্ঞান এণ্ড ৰিজনিংৰ যিটো মোটাত পিডিএফ আছে সেইটো ল'ব লাগিব তাৰ পৰাই কমন আহিব মেথছৰ পৰা 25 মাৰ্ক আহিব বন্ধু বান্ধৱীসকল তো এতিয়া মই আপোনালোকক টপিক ওয়াইজও জনাম ভিডিওটি স্কিপ নকৰিব পুনৰ জনাই দিছো জিকেৰ পৰা 30 মাৰ্ক আহিব সোশ্যাল ষ্টাডিৰ পৰা 30 মাৰ্ক আহিব জিকেৰ বাবে আপোনালোকে মোৰ আসাম জিকে আৰু সম্ভাৱনীয় 900 প্লাস পিডিএফ দুটা ললে হৈ যাব আনহাতে ইংৰাজীৰ পৰা 15 মাৰ্ক আহিব ৰিজনিংৰ পৰা 35 মাৰ্ক আহিব মেথছৰ পৰা 25 মাৰ্ক আহিব তো মেথছ আৰু ৰিজনিংৰ মই একচুয়ালি 1 আগষ্টৰ পৰা ক্লাছৰ ভিডিও আগবঢ়াম সেই ভিডিও চালে আপোনালোকে যথেষ্টখিনি আগবাঢ়িব পাৰিব লাইভ ক্লাছ নহয় যে আপোনালোকক মই বক্তব্য বেছিকে দিম মাত্ৰ 10টা 12টা অংক শিকাম ৰিজনিং শিকাম তেনেকুৱা নহয় এটা ক্লাছত 25টা কৈ কোৱেশ্চন থাকিব আৰু খুব বেছি 20 মিনিটৰ ভিতৰত আপোনালোকে সেইখিনি শিকিব পাৰিব তো আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব 2022 ৰ ওপৰত নিৰ্ভৰ কৰি এনালাইসিস কৰা হৈছে গতিকে সোশ্যাল ষ্টাডিৰ কোনটো টপিকৰ পৰা কিমান মাৰ্ক আহিব জনাব নোৱাৰিম কিন্তু বাকি আপোনালোকক জনাই আছো কোনটো টপিকৰ পৰা কিমান মাৰ্ক আহিব এইবাৰ কিন্তু গ্ৰেড 4ত চাকৰি পোৱাটো অলপ জটিল হ'ব যেহেতু আগতে আগৰবাৰ 2022 ত 60 70 কাট অফ গৈছিলে গ্ৰেড 4 এক্সামত কিন্তু এইবাৰ 0.25 কৈ নেগেটিভ অৰ্থাৎ 4টা কোৱেশ্চন ভুল হলে 1 মাৰ্ক কাটা যাব গতিকে কাট অফটো অকনমান হয়তো উঠিব বা নামিব মোৰ মতে নামিব কাৰণ নেগেটিভ মাৰ্কিং থাকিলে লৰা ছোৱালী বিলাকে ভয়তে কি কৰিব কিছুমানে কমকৈ এনসাৰ কৰিব আৰু কিছুমানে কৰা বিলাক ভুল হ'ব যাৰ বাবে কাট অফটো নামি আহিব এবাৰ সহজে হ'ব চাকৰি লোৱা তো লোকেশনৰ পৰা 13 মাৰ্ক আহিছিলে 2022 ত লোকেশনৰ পৰা 13 মাৰ্ক যেনে ধৰক জয়সাগৰ পুখুৰী কোড আছে শিৱদৌল কোড আছে এনেকুৱা ধৰণৰ যেটো লোকেশন হয় লোকেশন ৰিলেটেড কোৱেশ্চন 13টা আহিছিলে 2022 ত আৰু এছামিজ অসম সাহিত্যৰ পৰা 5 মাৰ্ক আহিছিলে লিটাৰেচাৰৰ পৰা অসম সাহিত্যৰ পৰা 5 মাৰ্ক আহিছিলে যেনে ধৰক অসম সাহিত্য একাডেমী বঁটা প্ৰথম কোনে লাভ কৰিছিলে কিমান চনত লাভ কৰিছিলে তেনেকুৱা ধৰণৰ স্পৰ্টছৰ পৰা 3 স্পৰ্টছৰ ধৰক হিমা দাস লাভলিনা বৰগোহাঁই বা ৰিয়ান পৰাগ এনেকুৱা ওপৰত বা প্ৰথম ক্ৰিকেট একাডেমী কোড হৈছিলে প্ৰথম ক্ৰিকেট ট্ৰফি কোনে পাইছিলে এনেকুৱা ধৰণৰ আহিব এছাম হিষ্টৰীৰ পৰা 4 মাৰ্ক আহিছিলে এছাম হিষ্টৰী আনহাতে আদাৰ্ছৰ পৰা 6 মাৰ্ক আহিছিলে আসাম জিওগ্ৰাফিৰ পৰা 4 মাৰ্ক আহিছিলে এৱাৰ্ডছৰ পৰা 3 মাৰ্ক আহিছিলে আৰু কাৰেন্সি অৰ্থাৎ মুদ্ৰাৰ পৰা 1 মাৰ্ক অসমত ভাৰতত বৰ্তমান যেটো মুদ্ৰা চলে হেতু বা বাংলাদেশত কি মুদ্ৰা চলে সিনেমা চলচ্চিত্ৰৰ পৰা 2 মাৰ্ক আহিছিলে সায়েন্সৰ পৰা 2 মাৰ্ক আহিছিলে আপোনালোকে সায়েন্স এণ্ড ৰিজনিংৰ পিডিএফটি ললে হৈ যাব আৰু ষ্টেট সিম্বলছৰ পৰা প্ৰতীক চিহ্নৰ পৰা 1 মাৰ্ক আহিছিলে নেশনেল সিম্বলছ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নৰ পৰা 1 মাৰ্ক আহিছিলে স্পেচ মহাকাশৰ পৰা 1 মাৰ্ক বুক এণ্ড অথৰৰ পৰা 1 মাৰ্ক কেপিটেলৰ পৰা 1 মাৰ্ক আহিছিলে বন্ধু বান্ধৱীসকল আৰু ইয়াৰ পিছতে যদি আপোনালোকে চাই তেতিয়া হলে কারেন্ট এফেয়াৰ্সৰ পৰা 3 মাৰ্ক আহিছিলে কারেন্ট এফেয়াৰ্স আপোনালোকে কি চাব 2024 ত যদি কোনোবাই কিবা বহুত ডাঙৰ ৰেকৰ্ড কৰিছে সেইটো চাব যেনে ধৰক এই ৰিয়ান পৰাগ ক্ৰিকেটাৰে যে ভাৰতীয় দলত সিট পালে বা তেনেকুৱা কোনোবাই যদি কিবা ডাঙৰ বঁটা পাইছে তেনেকুৱা ধৰণৰ চাব অকল মানে এক্সামৰ আগৰ কারেন্ট এফেয়াৰ্স খিনি নাহে গোটেই বৰ্ষটোত যদি কিবা বহুত ডাঙৰ ৰেকৰ্ড হৈছে সেইবিলাকো আহিব তো কারেন্ট এফেয়াৰ্সৰ পিডিএফ আপোনালোকে মোটাতে পাই যাব পলিটি আছে পলিটিৰ পৰা 5 মাৰ্ক আহিব আনহাতে ইণ্ডিয়ান হিষ্টৰীৰ পৰা 4 তো ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্টৰীৰ বাবে আপোনালোকে ইণ্ডিয়ান জিকে আৰু ইণ্ডিয়ান পলিটিৰ পিডিএফ দুটা মোৰ পৰা ললে হৈ যাব ইংৰাজীৰ কোনটো টপিকৰ পৰা কিমান মাৰ্ক আহিব কাৰেক্ট স্পেলিংৰ পৰা 3 মাৰ্ক আহিব আনহাতে প্ৰিপজিশন আৰ্টিকল ডিটাৰমিনাৰ্ছৰ পৰা 5 মাৰ্ক আহিব আপোনালোকে এইখিনিৰ বাবে মোৰ কমন ইংলিশ গ্ৰামাৰ পিডিএফটি ললেই হৈ যাব ডিগ্ৰীৰ পৰা 1 মাৰ্ক আদাৰ্ছৰ পৰা 1 মাৰ্ক অপোজিট ৱৰ্ডছৰ পৰা 2 মাৰ্ক কালেক্টিভ নাউনৰ পৰা 2 মাৰ্ক সিনোনিমৰ ৱৰ্ডৰ পৰা 1 মাৰ্ক অৰ্থাৎ প্ৰতিশব্দৰ পৰা সিনোনিম ৱৰ্ডটো আপোনালোকে এৰি দিয়ক কিয়নো টান হয় 1 মাৰ্কহে আহিব তথাপিতো পিডিএফত মোৰ পিডিএফত আছে বাৰু তো এইখিনি আছিলে টপিক ওয়াইজ কোনটো টপিকৰ পৰা কিমান মাৰ্ক আহিব এনালাইসিস আপোনালোকলৈ আগবঢ়োৱা গ্ৰেড 3 ও পাব চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব হে এতিয়া ঘটনা হল মেথছ আৰু ৰিজনিংৰ টপিক ওয়াইজ এনালাইসিস মই আগবঢ়োৱা নাই আজি মই কৰিছো কিন্তু আগবঢ়োৱা নাই এই কাৰণে যেহেতু মেথছ আৰু ৰিজনিংৰ 1 আগষ্টৰ পৰা ক্লাছ পাব ক্লাছতে সকলোখিনি ক্লাছৰ আৰম্ভণিতে জনাই লম তো আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব আৰু ভিডিওটি আপোনাৰ সকলোলৈকে শ্বেয়াৰ কৰি দিব আমাৰ
কাৰণ টপিক ৱাইজ এনালাইচিছ কৰি দিয়াটো যথেষ্ট জটিল হয় তাৰপিছতো মই আপোনালোকলৈ এইখিনি কষ্ট কৰিছোঁ আপোনালোকে এইবাৰ চাকৰি ল'বই লাগিব সকলোৱে সেইটোৱে বিচাৰোঁ ময়ো আৰু আপোনালোকে মই জনাইছোৱে কমন নোটৰ PDF খিনি 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি গুগল পে ফোন পে পেটিএমৰ দ্বাৰা পে কৰি স্ক্ৰীনশ্বট দি ল'ব পাৰিব খুব কম মূল্যতে ইয়াৰ পৰা কিন্তু এক্সামতো আহিব চিন্তা কৰিব নালাগে তো আপোনালোকে এতিয়া এই এনালাইচিছ কৰি দিয়া মতে অধ্যয়ন কৰা আৰম্ভ কৰক পুনৰ কৈ দিছোঁ জেনেৰেল যিটো সমাজ বিজ্ঞান সাবজেক্টটো আহিছে এবাৰ নতুনকৈ আহিছে গ্ৰেড 3 টু গ্ৰেড 4 তো তাৰ পৰা 30 মাৰ্ক যেহেতু আহিব তো আপোনালোকে মোৰ কমন ইংলিশ কমন যেটো সোশ্যাল স্টাডি PDF আছে হেতু লওক আনহাতে ক্লাস 6 আৰু 8 ৰ সমাজ বিজ্ঞানৰ কিতাপখন কিন্তু পঢ়ক এটো আছিল সম্পূৰ্ণ ভিডিও ধন্যবাদ জয় অসম জয় হিন্দ